আজিৰ দিনটোৰ ভালেকেইটা নতুন খবৰ লৈ মই আপোনালোকৰ কাষলৈ আহি সাজু হলো। বলক এতিয়া আগবাঢ়িছোঁ আজিৰ দিনটোৰ বিভিন্ন খবৰসমূহলৈ। কণ্ঠশিল্পী ডিকু শৰ্মা উপস্থিত আছিল আগিয়াত। আগিয়াৰ এটি অনুষ্ঠান ভাগ লৈছিলে কণ্ঠশিল্পীগৰাকী। বাৰু আগিয়াখন অসমৰ ক'ত আছে আমাৰ কমেণ্ট বক্সত আপোনালোকে লিখিবচোন দেই। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান দেখিবলৈ পাইছে স্ক্ৰীণত অভিনেত্ৰী ফ্ৰান্তি মেধিক। অভিনেত্ৰী ফ্ৰান্তি মেধি উপস্থিত আছিল ৰঙিয়াত। ৰঙিয়া মহকুমাৰ ৰঙালী বিহু সন্মিলনীত উপস্থিত আছিল অভিনেত্ৰী ফ্ৰান্তি মেধি। অভিনেত্ৰীগৰাকী তাত উপস্থিত থকা কিছু দৃশ্য শ্বেয়াৰ কৰিলে ছ'চিয়েল মিডিয়াত। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান দেখিবলৈ পাইছে স্ক্ৰীণত কণ্ঠশিল্পী গীতালি দেৱীক। কণ্ঠশিল্পী গীতালি দেৱী উপস্থিত আছিল নলবাৰীত। নলবাৰীত বিহু অনুষ্ঠানত ভাগ লৈছিলে কণ্ঠশিল্পী গীতালি দেৱী। কণ্ঠশিল্পীগৰাকী তাত উপস্থিত থকা কিছু দৃশ্য শ্বেয়াৰ কৰিলে ছ'চিয়েল মিডিয়াত। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান দেখিবলৈ পাইছে স্ক্ৰীণত জনপ্ৰিয় অভিনেতা ৰাকেশ অৰ্থাৎ বেহাৰবাৰী আউটপোষ্টৰ অভিনেতা ৰাকেশ, যাৰ নাম হৈছে ৰিণ্টু বৰা। ৰিণ্টু বৰাই শ্বেয়াৰ কৰিছে বহুকেইখন স্থিৰ চিত্ৰ। আমি তেখেতৰ সৈতে দেখিবলৈ পাইছোঁ পত্নী আৰু কন্যা সন্তানো উপস্থিত আছিল। ৰিণ্টু বৰাই শ্বেয়াৰ কৰা বিভিন্ন ফটো আমি আপোনালোকলৈ আগবঢ়াইছোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। কোকৰাঝাৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীত ভাগ লৈছিলে কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী। বাৰু আপোনালোকৰ মাজৰ কোনে এই অনুষ্ঠানটো চাইছে আমাক জনাবলৈ নাপাহৰিব। কণ্ঠশিল্পীগৰাকী তাত উপস্থিত থকা কিছু দৃশ্য আমি আপোনালোকলৈ আগবঢ়াইছোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান দেখিবলৈ পাইছে স্ক্ৰীণত জনপ্ৰিয় অভিনেতা অমিত কুমাৰ বৰাৰ পুত্ৰ সন্তান। অভিনেতাজনে ছ'চিয়েল মিডিয়া মাধ্যমত শ্বেয়াৰ কৰিছে পুত্ৰ সন্তানৰ এটি মৰম লগা ভিডিঅ'। বাৰু আপোনালোকৰ মাজৰ কোনে জানে আমাক জনাবলৈ নাপাহৰিব অভিনেতা অমিত কুমাৰ বৰাৰ পুত্ৰ সন্তানৰ নামটো কি। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান দেখিবলৈ পাইছে স্ক্ৰীণত কণ্ঠশিল্পী ডিকু শৰ্মাক। কণ্ঠশিল্পী ডিকু শৰ্মা আছিল আছাম ষ্টেট জু গুৱাহাটীত। কণ্ঠশিল্পীগৰাকী তাত থকা কিছু দৃশ্য শ্বেয়াৰ কৰিলে ছ'চিয়েল মিডিয়াত। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান দেখিবলৈ পাইছে স্ক্ৰীণত অভিনেত্ৰী গায়ত্ৰী বৰাক। অভিনেত্ৰী গায়ত্ৰী বৰা উপস্থিত আছিল সত্ৰহাল ৰঙালী বিহু সন্মিলনী ধুবুৰীত। অভিনেত্ৰীগৰাকী তাত উপস্থিত থকা কিছু দৃশ্য আমি আপোনালোকলৈ আগবঢ়াইছোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। গুৱাহাটীৰ বেলতলাত উপস্থিত আছিল কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ। বাৰু আপোনালোকৰ মাজৰ কোনে এই অনুষ্ঠানটো উপভোগ কৰিছে আমাক জনাবলৈ নাপাহৰিব। কণ্ঠশিল্পীগৰাকী তাত উপস্থিত থকা কিছু দৃশ্য আমি আপোনালোকলৈ আগবঢ়াইছোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীণ দেখিবলৈ পাইছে জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ। প্ৰস্তুতি পৰাশৰে শ্বেয়াৰ কৰিছে কেইখনমান ফটো। লগতে অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা পোষ্টত লিখিছে ভাল লগা মানুহখিনি আৰু কিছু ভাল লগা স্মৃতি। ব্যস্ততাক পাহৰি পৰিয়ালৰ মানুহখিনিৰ সৈতে হায়দৰাবাদ আৰু পুনেত কটোৱা এই বিশেষ মুহূৰ্তখিনি সাঁচি ৰাখিলোঁ। বন্ধু বান্ধৱীসকল এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। কণ্ঠশিল্পী গীতাঞ্জলি দাস উপস্থিত আছিল গণেশগুৰিত। গণেশগুৰিৰ এটি বিহু অনুষ্ঠানত ভাগ লৈছিলে কণ্ঠশিল্পী গীতাঞ্জলি দাস। তাৰে কিছু দৃশ্য আমি আপোনালোকলৈ আগবঢ়াইছোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। কণ্ঠশিল্পী জুবিন গাৰ্গ উপস্থিত আছিল পাঠশালাত। পাঠশালাৰ এটি অনুষ্ঠানত ভাগ লৈছিলে কণ্ঠশিল্পীগৰাকী। তাৰ কিছু দৃশ্য আমি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান দেখিবলৈ পাইছে স্ক্ৰীণত অভিনেত্ৰী কাজল শৰ্মাক। অভিনেত্ৰী কাজল শৰ্মা উপস্থিত আছিল ডাউন টাউন ইউনিভাৰ্চিটিত। অভিনেত্ৰীগৰাকী তাত উপস্থিত থকা কিছু দৃশ্য আমি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। বন্ধু বান্ধৱীসকল এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান দেখিবলৈ পাইছে স্ক্ৰীণত জনপ্ৰিয় অভিনেত্ৰী সামন্তিকা শৰ্মাক। সামন্তিকা শৰ্মাই শ্বেয়াৰ কৰিছে বহুকেইখন ফটো। আমি দেখিবলৈ পাইছোঁ অভিনেত্ৰীগৰাকী শ্বেয়াৰ কৰিছে বহুকেইখন ফটোশ্বুট। অভিনেত্ৰীগৰাকী কৰিছে নতুনকৈ ফটোশ্বুট। অসমীয়া সাজপাৰে কৰিছে বহুকেইখন নতুন ফটোশ্বুট। বাৰু অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা ফটোসমূহ আপোনালোকৰ কেনেকুৱা লাগিছে আমাৰ কমেণ্ট ছেকশ্যন লিখিবলৈ নাপাহৰিব।